যে হিমন্ত বিশ্ব শৰ্মাই আজি আহি মিটিঙত ক'ব লাগিছিল যে মই 15 লাখ টকা দিম বুলি কৈছিলোঁ, 15 লাখ টকা দিব নোৱাৰিলোঁ, ৰাইজ মাফ কৰিছোঁ। মই 350 টকা আমাৰ টি গাৰ্ডেনৰ মানুহক দিম বুলি কৈছিলোঁ, নোৱাৰিলোঁ, মই মাফ খুজিছোঁ। মই ইলেকশ্যনৰ সময়ত আপোনালোকক যিখিনি কমিটমেণ্ট দিম বুলি কৈছিলোঁ, কমিটমেণ্ট দিব নোৱাৰিলোঁ, মই ইলেক্ট্ৰিকৰ বিল কমাব নোৱাৰিলোঁ, মই মাফ খুজিছোঁ। 6টা জনগোষ্ঠীক মই জনজাতি দিম বুলি কৈছিলোঁ, মই দিব নোৱাৰিলোঁ, মই মাফ কৰিছোঁ। এই কথাবিলাক তেওঁ ঢাকিবৰ কাৰণে এতিয়া গৌৰৱ গগৈ ভূত দেখিছে। তেওঁ এইটো কিয় কৈছে আপোনালোকেও কৈছে যে গৌৰৱ গগৈ আজি অসমৰ এনেধৰণৰ এটা জনপ্ৰিয় লোক, য'ত বিধায়ক বিজেপি থকা স্বত্তেও যোৰহাটত বিজেপিৰ সমৰ্থকসকলে গৌৰৱ গগৈ ডাঙৰীয়াক সাংসদ কৰিছে। গতিকে গৌৰৱ গগৈৰ ভূতে তেওঁক খেদি ফুৰিছে। সেইকাৰণে আমাৰ কালি জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে, তেওঁ যিমানবাৰ গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ কৈছে, সিমানবাৰ যদি তেওঁ ভগৱান 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 বুলি ক'লেহেঁতেন, ভগৱান আহি তেওঁৰ সাক্ষাৎ দিলেহেঁতেন বুলি তেওঁ কৈছে। তেওঁ 351 টকা দিলে নে নাই সেইটো কৈ লওক প্ৰথমে। 351 টকা দিলে নে নাই? চাহ জনজাতিসকলক জনজাতি কৰিলে নে নাই? চাহ জনজাতিসকলক কিমানজন মন্ত্ৰী ল'লে? আমি স্পীকাৰ পৰ্যন্ত দিছোঁ। এই লোকজন চাহ জনজাতি বিৰোধী, এই লোকসকল 6 জনগোষ্ঠীৰ বিৰোধী, এই লোকসকল জনজাতি বিৰোধী। আজি মিণ্টু দেউৰী আজি এখন এইমছ লাগে মধ্য অসমত, তাৰ কাৰণে তৰুণ গগৈ চৰকাৰে মাটি দিলে। তাৰপিছত ৰহাত মিণ্টু দেউৰীয়ে বুকুৰ গুলি পাতি ল'বলগীয়া হ'ল, সেই এইমছখন তেওঁ উঠাই লৈ গুচি গ'ল। এইবিলাক মানুহৰ বেদনা, জনজাতিসকলৰ এইবিলাক বেদনা আজি আমাৰ বিভিন্ন শ্ৰেণীৰ, আৰু সেইকাৰণে তেওঁ আজি বিভিন্ন ঠাইত গৈ নাচি বাগি বিভিন্ন চলাই কথাৰে মানুহক বুলাব বিচাৰিছে। এইবাৰ তেওঁ সকলো ক্ষেত্ৰতে ধৰা পৰিছে। যে হিমন্ত বিশ্ব শৰ্মাই আজি আহি মিটিঙত ক'ব লাগিছিল যে মই 15 লাখ টকা দিম বুলি কৈছিলোঁ, 15 লাখ টকা দিব নোৱাৰিলোঁ, ৰাইজ মাফ কৰিছোঁ। মই 350 টকা আমাৰ টি গাৰ্ডেনৰ মানুহক দিম বুলি কৈছিলোঁ, নোৱাৰিলোঁ, মই মাফ খুজিছোঁ। মই ইলেকশ্যনৰ সময়ত আপোনালোকক যিখিনি কমিটমেণ্ট দিম বুলি কৈছিলোঁ, কমিটমেণ্ট দিব নোৱাৰিলোঁ, মই ইলেক্ট্ৰিকৰ বিল কমাব নোৱাৰিলোঁ, মই মাফ খুজিছোঁ। 6টা জনগোষ্ঠীক মই জনজাতি দিম বুলি কৈছিলোঁ, মই দিব নোৱাৰিলোঁ, মই মাফ কৰিছোঁ। এই কথাবিলাক তেওঁ ঢাকিবৰ কাৰণে এতিয়া গৌৰৱ গগৈ ভূত দেখিছে। তেওঁ এইটো কিয় কৈছে আপোনালোকেও কৈছে যে গৌৰৱ গগৈ আজি অসমৰ এনেধৰণৰ এটা জনপ্ৰিয় লোক, য'ত বিধায়ক বিজেপি থকা স্বত্তেও যোৰহাটত বিজেপিৰ সমৰ্থকসকলে গৌৰৱ গগৈ ডাঙৰীয়াক সাংসদ কৰিছে। গতিকে গৌৰৱ গগৈৰ ভূতে তেওঁক খেদি ফুৰিছে। সেইকাৰণে আমাৰ কালি জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে, তেওঁ যিমানবাৰ গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ কৈছে, সিমানবাৰ যদি তেওঁ ভগৱান 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 বুলি ক'লেহেঁতেন, ভগৱান আহি তেওঁৰ সাক্ষাৎ দিলেহেঁতেন বুলি তেওঁ কৈছে। তেওঁ 351 টকা দিলে নে নাই সেইটো কৈ লওক প্ৰথমে। 351 টকা দিলে নে নাই? চাহ জনজাতিসকলক জনজাতি কৰিলে নে নাই? চাহ জনজাতিসকলক কিমানজন মন্ত্ৰী ল'লে? আমি স্পীকাৰ পৰ্যন্ত দিছোঁ। এই লোকজন চাহ জনজাতি বিৰোধী, এই লোকসকল 6 জনগোষ্ঠীৰ বিৰোধী, এই লোকসকল জনজাতি বিৰোধী। আজি মিণ্টু দেউৰী আজি এখন এইমছ লাগে মধ্য অসমত, তাৰ কাৰণে তৰুণ গগৈ চৰকাৰে মাটি দিলে। তাৰপিছত ৰহাত মিণ্টু দেউৰীয়ে বুকুৰ গুলি পাতি ল'বলগীয়া হ'ল, সেই এইমছখন তেওঁ উঠাই লৈ গুচি গ'ল। এইবিলাক মানুহৰ বেদনা, জনজাতিসকলৰ এইবিলাক বেদনা আজি আমাৰ বিভিন্ন শ্ৰেণীৰ, আৰু সেইকাৰণে তেওঁ আজি বিভিন্ন ঠাইত গৈ নাচি বাগি বিভিন্ন চলাই কথাৰে মানুহক বুলাব বিচাৰিছে। এইবাৰ তেওঁ সকলো ক্ষেত্ৰতে ধৰা পৰিছে।